মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 252 নং বাঘমৰা প্ৰাথমিক বিদ্যালয়ৰ ফোপোলা স্বৰূপ। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক। 82 জন ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে মাত্ৰ এজনহে শিক্ষক। প্ৰায় 2 বছৰ ধৰি চলি আছে এনেদৰে শিক্ষা প্ৰদান। ছাত্ৰ-ছাত্ৰীক সুশিক্ষাৰ দায়বদ্ধতাক ৰাইজৰ গাঁঠিৰ ধনেৰে ৰাইজে নিয়োগ কৰিবলগীয়া হৈছে দুগৰাকী সমাজৰে শিক্ষিত মহিলাক। মন্দিৰা শিক্ষাখণ্ডৰ শিক্ষা বিষয়াক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই ৰাইজে। শিক্ষা বিভাগৰ বিভিন্ন এপত প্ৰধান শিক্ষকে তথ্য যোগান ধৰিব লাগে। তেন্তে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি হ'ব তাক লৈও এতিয়া প্ৰশ্ন সচেতন মহলৰ। 1925 চনত স্থাপন হোৱা অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যাতে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়ে তাৰ বাবে আশা ব্যক্ত কৰে স্থানীয় ৰাইজে। হয়, ঠিকেই কৈছে। আমাৰ এইখন স্কুলত 82 ষ্টুডেণ্ট আছে। তাৰ বিপৰীতে এজন শিক্ষক। মই CRCC হোৱাৰে পৰাই চাই আছোঁ আৰু আমাৰ হেড টিচাৰজনে বিভিন্ন সময়ত ৰিপৰ্ট দাখিল কৰিছে মোলৈ, ময়ো বিভাগত দাখিল কৰিছোঁ। আমাৰ বিভাগৰ পৰা অচিৰেই বিষয়টো মানে নিষ্পত্তি কৰিব বুলি মোক জনাইছে। যেহেতু 2 বছৰ হৈ গ'ল, 2 দিন হ'লে বেলেগ কথা। আমি ইতিমধ্যে ৰিপৰ্ট দাখিল কৰিছোঁ আৰু বিভাগৰ পৰাও আমাক সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিষয়টো নিষ্পত্তি কৰিব। যেহেতু মানে ছাৰৰো বিৰাট অসুবিধা আছে, চৰকাৰে আমাক নানান ধৰণৰ কাম দিছে। ছাৰে কামেই কৰিব নে ল'ৰা ছোৱালীক? ছাত্ৰ-ছাত্ৰী 82 যে এজন শিক্ষকে পঢ়া শুনা কৰাত খুবেই কষ্ট হয়। খুবেই কষ্ট হৈছে আমাৰ। সেই হিচাপত আপোনালোকে কাম কৰি সেইকাৰণে আমি কাম কৰি আছোঁ। বিনিময়ত পইচা লয়? নাই বিনিময়ত লোৱা নাই, এনেই কৰি আছোঁ মানে। যেহেতু 82 জন ছাত্ৰ-ছাত্ৰী আৰু মই অকলেই শিক্ষক, গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালী শিক্ষাদান কৰাটো মোৰ কাৰণে খুবেই কষ্টকৰ হৈছে। বৰ্তমান যি অফিচিয়েলি কাম কাজ থাকে খুবেই অসুবিধা হৈছে আৰু বিভাগক অলৰেডি আমি আগতেই জনাইছোঁ আৰু তেওঁলোকে আশ্বাস দিছে দিব বুলি কৈছে। আৰু কিমান দিন ধৰি আজি শিক্ষক? মোটামুটি প্ৰায় 2 বছৰমান হ'বই। আৰু স্কুলখনৰ বয়স কিমান হৈছে? বয়স মোটামুটি প্ৰায় 100 বছৰ, 100 বছৰ পুৰণি স্কুল। স্কুলখনৰ নাম কি? স্কুলখনৰ নাম হ'ল 252 নং বাঘমৰা প্ৰাথমিক বিদ্যালয়। বাঘমৰাৰ পৰা ইমান আলী ফকীৰৰ ৰিপৰ্ট, ভইচ 365।